আমি দেখিবলৈ পালোঁ যে যোৱাকালিৰ পৰা এটা অডিঅ' ক্লিপ ৰাজহুৱা হৈছে, ভাইৰেল হৈছে। আৰু সেই ক্লিপটোত যি দুগৰাকী মানুহৰ কথোপকথন আমি শুনিবলৈ পাইছোঁ, তেওঁলোক কোনো কাৰণত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত নহয়। সেই অডিঅ' ক্লিপটোত যি দুগৰাকী মানুহৰ কথা হৈছে, মানস কোঁৱৰ আৰু ছবিৰ আহমেদ, এই দুগৰাকী আমাৰ সংগঠনৰ লগত কোনো কাৰণত জড়িত নহয়। কাৰণ বিভিন্ন মাধ্যমত আমি দেখিছোঁ, ৰাইজেও আমাক সুধিছে যে এই দুগৰাকী তোমালোকৰ সংগঠনৰ লগত জড়িত নেকি? হয়, এটা সময়ত মানস কোঁৱৰ আমাৰ যিটো ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিল, কিন্তু তেওঁ বহু আগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰি গৈছে। ছাত্ৰ মুক্তি বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মানস কোঁৱৰৰ কোনো ধৰণৰ আজিৰ দিনটোত সম্পৰ্ক নাই। গতিকে তেখেতৰ সেই সময়ত কিহৰ লগত জড়িত হৈ আছে, তেখেতৰ কি অডিঅ' ক্লিপ ভাইৰেল হৈছে, তাৰ কাৰণে আমি দায়বদ্ধ নহয়। তাক লৈ আমি কোনো ধৰণৰ কথা আমি ক'ব নোৱাৰিম, তাৰ কাৰণে আমি ৰেছপনচিবল নহয়। হয়, তেখেত য'তে আছে, যি মঞ্চতে আছে, আমি তেখেতলোককো আহ্বান জনাম যে তেখেতলোকে নিশ্চিতভাৱে তেওঁৰ ওপৰত তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্ত ঘোষণা কৰি তেখেতৰ ওপৰত কঠোৰ সাংগঠনিক ব্যৱস্থা ল'ব লাগে আৰু আইনগতভাৱেও তেখেতৰ ওপৰত আইনীভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যদিহে এই অডিঅ' ক্লিপটোৰ তেখেতৰ হয়। আৰু যিখিনি আমি গম পাইছোঁ, শুনিছোঁ, আৰু আপোনালোকে যেনেকৈ শুনিছে, যদি সেইটো হয় তেতিয়াহ'লে তেখেত যি মঞ্চতে জড়িত হৈ আছে, আমি আশা কৰিম, দাবী জনাম যে তেখেতৰ ওপৰত তদন্ত হ'ব আৰু তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব। 100জনতকৈ বেছি মানুহ মৃত্যু হোৱা এই হত্যাকাণ্ড, পোনপটীয়াকৈ হত্যাকাণ্ডৰ লগত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি একদম পানীৰ দৰে স্পষ্ট। এইটো CBI তদন্ত হ'ব লাগিব। যোন জড়িত আছে সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব।